26ত মাজুলীত নিজাববীয়াকৈ প্ৰাৰ্থী দিব অগপই। 26ত যি আমাৰ নিৰ্বাচন আহিছে, এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম। লগতে আমাৰ মাজুলী জিলা সমিতিয়ে মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক 26ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাজুলীত অগপৰ প্ৰাৰ্থী হ'ব ব্ৰজেন গাম। আমাৰ প্ৰাৰ্থী হ'ব মাননীয় ব্ৰজেন গাম ডাঙৰীয়া, আমাৰ সভাপতি, জিলাৰ সভাপতি মাননীয় ব্ৰজেন গাম ডাঙৰীয়া। গাম মাজুলী জিলা অগপৰ সভাপতি। বিগত ডেৰটা দশক বিজেপিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলা মাজুলী অগপই আজি পৰ্যন্ত বিজেপিৰ বিৰুদ্ধে কোনো শব্দ বাক্য উচ্চাৰণ কৰা নাছিল। কিন্তু হঠাৎ কি হ'ল? কিয় মাজুলী অগপই 26ত নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত ল'লে? আমি যি MLA আমি জয়যুক্ত কৰাইছিলোঁ, তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই। তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে। বুলি আমি যি কাম কৰি মেলি আগবঢ়াই লৈ গৈ মিত্ৰজোঁটৰ MLAজনক আমি জিকাই আনিলোঁ, কিন্তু তেওঁ প্ৰবঞ্চক। আমি বুজি পালোঁ প্ৰবঞ্চকৰ কাৰণেই আমাৰ দলৰ এতিয়া শেষ মুহূৰ্তত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি মিত্ৰটো ভাঙি এতিয়া আমি নিজস্বতাৰে অসম গণ পৰিষদটোক জীয়াই ৰাখিবৰ কাৰণে হাতীৰ প্ৰতীকত আমাৰ ব্ৰজেন গাম ডাঙৰীয়াক মাজুলীৰ বিধায়ক হিচাপে আমি সকলোৱে বিচাৰোঁ। বিজেপিয়ে অগপক চাই মাহিয়াই দৃষ্টিৰে। মাজুলী বিজেপি আৰু বিধায়ক প্ৰবঞ্চক। তহুবন কাটি কৰি দিন ৰাত একাকাৰ কৰি অগপ কৰ্মীয়ে বিজেপিৰ বিধায়কক জয়ী কৰোৱাই অনাৰ পিছৰ ফলাফল তিতা কেৰেলাৰ দৰে হোৱাত অগপৰ কেন্দ্ৰীয় সমিতিৰ লগতে বিজেপিক স্পষ্ট বাৰ্তা দি মাজুলী অগপই ক'লে কোনো কাৰণতেই নহ'ব মিত্ৰতা। কেন্দ্ৰীয় কমিটিয়ে নামানিলে নিজাববীয়াকৈ খেলা হ'ব নিৰ্বাচন। যদি কেন্দ্ৰীয় কমিটিয়ে আমাৰ এই দাবীটো মানি নলয়, তেতিয়াহ'লে আমি মাজুলীৰ সমষ্টি অসম গণ পৰিষদ দলে নিজাববীয়াকৈ আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আজি আমাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰা সিদ্ধান্ত। আৰু কোনো কাৰণতে আমি তেওঁলোকৰ এলায়েন্স মানি নলওঁ আৰু তেওঁলোকৰ লগত আমি ইলেকশ্যন নেখেলোঁ। আত্মবিশ্বাসী অগপ কৰ্মীসকলে আৰু ক'লে মাজুলীৰ আন্তঃগাঁথনি অগপৰ দিনত প্ৰস্তুত হৈছে, গতিকে ৰাইজে আঁকোৱালি ল'ব আমাক। এতিয়া ক'ব পাৰোঁ যে মাজুলীত প্ৰথম অসম গণ পৰিষদ দলেই মাজুলীক যিটো আন্তঃগাঁথনি যিটো ভেটি, এই ভেটিটো আমাৰ অসম গণ পৰিষদেই বনাইছে। হঠাৎ পানী গড়াৰ ওপৰেৰে পাৰ হোৱাত হাহাকাৰ লাগিল অগপৰ ভিতৰ চৰাত। বিগ ব্ৰাদাৰ বিজেপিৰ বিৰুদ্ধে তৃণমূল অগপ কৰ্মীয়ে আৰম্ভ কৰা এই বিদ্ৰোহক গুৰুত্বহীন কৰিবলৈ অগপ সভাপতি অতুল বৰাই ক'লে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে হেনো কথাবোৰ নহয়। আৰু কেণ্ডিডেটটো আৰু জিলা কমিটিয়ে ঘোষণা কৰিব নোৱাৰে আৰু দলটো আমাৰ এটা শৃংখলাবদ্ধ দল। তেওঁলোকে উষ্মা প্ৰকাশ কৰিছে, দুয়োজন স্বাভাৱিকতে হয়তো পুঞ্জীভূত বহুত সুখ আছে। সেইটো কাৰণে যিখিনি কথা আমাৰ তাত কৰ্মকৰ্তাই প্ৰকাশ কৰিছে, মই সেইখিনি তেওঁলোকৰ লগত ইতিমধ্যে কথা বতৰা পাতিছোঁ। মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে এইখিনি ঠিক কৰিব পৰা যাব। তেন্তে কথাবোৰ কি? মাজুলী অগপই লোৱা সিদ্ধান্ত ভুল নে মাজুলীৰ অগপ কৰ্মীসকলে সংবাদ মাধ্যমক মাতি আনি দিয়া সংবাদমেলখন ভুল আছিল? মাজুলীৰ সকলো মণ্ডল অগপ আৰু সকলো ভাতৃ ভগ্নী সংগঠনৰ উপস্থিতিত সৰ্বসন্মতভাৱে লোৱা সিদ্ধান্ত ভুল আছিল নেকি? যদি নহয় অগপৰ সভাপতিয়েই ভুল নেকি? কিন্তু বিষয়টো হ'ল কেন্দ্ৰীয় সমিতিয়ে যিয়েই নকওক পানী উতলি এতিয়া বাগৰি পৰিছে। এতিয়া চৰুত ঢাকন দি পানী ৰখা সহজ নহয় অতুল বৰাৰ বাবে। মাজুলী আৰম্ভণিহে। কমলপুৰৰ পৰা চিপাঝাৰ হৈ শিৱসাগৰলৈকে আৰু বহুত ধুমুহা আহিবলৈ বাকী আছে অগপৰ বাবে। ত্যাগৰ প্ৰতিদান নাপালে কোনো হয়তো বহি নাথাকিব। মাজুলীত বিজেপিয়ে অগপক গিলিবলৈ কৰা চেষ্টা আৰু প্ৰতি খোজতেই কৰা বঞ্চনাৰ বিস্ফোৰণ আছিল মাজুলী অগপৰ সংবাদমেল।
মাজুলীৰ পৰা যদুমণি শইকীয়াৰ সহযোগত ব্যুৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।